এখন কিতাপ পঢ়ি আছো জীৱনৰ পৰা মই কি শিকিলো বৰ ধুনীয়া এটা পেৰাগ্ৰাফ পালো কিতাপখনত আৰু মই বোলো পেৰাগ্ৰাফৰ লাইন কেইটা মানে পঢ়ি দিবলৈ মন গ'ল। অসমত স্বাস্থ্য এটাও ভীষণ সমস্যা। এনকেফেলাইটিছ, ডেংগি, মেলেৰিয়া, এইডছ, কৰ্কট আদি বিভিন্ন ৰোগে অসমৰ মানুহক আহুকালত পেলাইছে। এইবোৰ উপযুক্ত প্ৰতিকাৰ হোৱা নাই, ক'তো গৱেষণাও নাই। প্ৰকৃতি ধ্বংস হৈছে, পাহাৰ খান্দি তাত মানুহ বহিছে। কাজিৰঙাৰ গড় যি হাৰত নিধন হৈছে তালৈ চাই সেইবিধ আপুৰুগীয়া প্ৰাণী অসমৰ পৰা অন্তৰ্হিত হ'ব যেনেই লাগিছে। তদুপৰি চৰাই চিৰিকটি আছেই, সিহঁতেও আশ্ৰয়স্থল হেৰুৱাই পেলাইছে। গুৱাহাটীৰ ভৰলু, বাহিনী, সন্ধ্যা, ললিতা, কান্তা এইবোৰৰ সংৰক্ষণ ব্যৱস্থা মুঠেই নাই। দ্বীপৰ বিল উপেক্ষিত হৈছে। গুৱাহাটীৰ পানীথলীবোৰে যেতিয়া হাজাৰ হাজাৰ ফ্লেট, বিগ বাজাৰ, পেণ্টালুন্সৰ দৰে শ্বপিং মল বাঢ়িছে। সাধাৰণ দোকানীৰ ব্যৱসায় ক্ৰমাৎ বেয়া হৈ আহিছে। গাঁওবিলাকত আগৰ দৰে আঘোণৰ ধাননি নাইকিয়া হৈছে। তিনিটকীয়া চাউল, জব কাৰ্ডৰ সহায়ত পোৱা টকা পইচাই গাঁৱৰ মানুহক ধান আৰু গানৰ পৰা আঁতৰাই কৰ্মসংস্কৃতিৰ বীজ ধ্বংস কৰা হৈছে। চহকী ঘৰৰ ল'ৰাই কৰ্পৰেট শিক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত হৈ সৰহীয়াকৈ পইচা উপাৰ্জনৰ বাট লৈছে। নিজৰ ভাষা সংস্কৃতি এৰি বিদেশী সংস্কৃতিক আঁকোৱালি লৈছে। আনকি সম্বন্ধভাচক শব্দবিলাক পাহৰিছে আৰু নিজৰ পিতৃ মাতৃকো পাহৰি পেলাইছে। বুঢ়া বয়সত পিতৃ মাতৃ অকলশৰীয়া হৈ মনোবেদনাত কাল কটাইছে। এইটো বিশ্বায়ন নে কি? ইয়াৰ বিশ্ববোধ ক'ত? কেৱল ভোগৰ, কেৱল প্ৰাচুৰ্যৰ লালসাত ল'ৰা ছোৱালীয়ে নিজৰ দেশ মাতি এৰি গুচি গৈছে। এইটো ভাল হৈছেনে? বাক্যকেইটা মোৰ বহুত বেছি ভাল লাগিলে, একদম প্ৰাসংগিক বৰ্তমান সময়ৰ পঢ়ি দিলোঁ আৰু